কেতিয়াবা আমাৰ এনেকুৱা হয়, নিজৰ কাৰণে নহ'লেও আনৰ আনন্দ আৰু সুখৰ কাৰণে কিছুমান জেগাত আমি যাব লগা হয়। নমস্কাৰ, মই মামনি বৰা। সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো দুদিনমানৰ আগত কৰা, মই সময়মতে দিব নোৱাৰাৰ কাৰণে দুখিত। আজি সোণমণি কৰ্মকাৰ ঘৰলৈ আহিছোঁ। তাই আজি হেনো বাৰ্থডে, মই গমেই নাপাওঁ। গোটেই দিনটো মই কৰ্মব্যস্ততাৰ মাজেৰে যোৰহাটৰ পৰা মৰিয়নি কছাৰী গধূলি সময়ত আহি ঘৰ সোমাইছোঁ। এনেকুৱা ধৰণৰ কাম আছে ঘৰত। হঠাতে এই সোণমণি কৰ্মকাৰ মাকে ফোন কৰিলে, বোলে আমাৰ সোণমণি আজি বাৰ্থডে আছে নহয়, আপুনি আহকচোন বোলে। তাৰপিছত মই ক'লোঁ, মইতো গম নাপাওঁ ন, এতিয়া কৈছোঁ মই কেনেকৈ যাম। নাযাওঁ, নহ'লে তহঁতি বেয়া নাপাবি দেই বুলি কৈ পিনি মই ফোনটো কাটি দিলোঁ। অলপ পিছতে আকৌ ফোন আহিছে, নহয় বাইদেউ আপুনি আহক, সোণমণিয়ে আপোনাক বিচাৰিছে, তাই তেতিয়াহে কেক কাটিব বোলে। তেতিয়া আৰু মই ৰৈ থাকিব নোৱাৰিলোঁ ন। তেতিয়া আৰু সকলো কাম বন কাটি কৰি মই সোণমণিৰ ওচৰ পালোঁগৈ। যিহেতু সৰু ল'ৰা ছোৱালীয়ে মোক বিচাৰিছে, যেতিয়া মই নিৰাশ কৰিব নোৱাৰোঁ। তাই মোৰ অংগনবাড়ী কেন্দ্ৰতে পঢ়িছিলে, গতিকে তাই মনতে আঘাত নাপাওক বুলি মই লৰালৰিকৈ যেনেকৈ আছিলোঁ তেনেকৈ তাইৰ ওচৰ পালোঁগৈ। তাই আজি জন্মদিনত দিবলৈ মই একোৱেই অনা নহ'ল, গতিকে ক্ষুদ্ৰ উপহাৰ এটা দিছোঁ আৰু আশীৰ্বাদ দিছোঁ তাই যাতে ভালে কুশলে থাকক, শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত আগবাঢ়ি যাওক। আপোনালোকেও আশীৰ্বাদ কৰিব দেই।